উদ্যোগৰ ময়মতালিৰ বিৰুদ্ধে কমলপুৰত কৃষকৰ প্ৰতিবাদ। কমলপুৰৰ কেশৰী উদ্যোগে বিনষ্ট কৰিছে কৃষিভূমি। কেশৰী ইণ্টাৰনেশ্যনেল LLP নামৰ প্লাষ্টিক উদ্যোগটোৰ চৰম ময়মতালিৰ বাবে বৃহত্তৰ অঞ্চলটোৰ কৃষক তীব্ৰ সংকটত পৰাৰ অভিযোগ উত্থাপিত হৈছে। জলাশয় পুতি নিৰ্মাণ কৰা উদ্যোগটোৱে শেহতীয়াভাৱে উদ্যোগৰ কাষৰ কৃষিভূমিসমূহত ভগা আইনা, খালী সুৰাৰ বটল, শৌচাগাৰৰ পানী পেলাই কৃষিভূমিসমূহ বিনষ্ট কৰি পেলাইছে। যাৰ বাবে আজি বৃহত্তৰ অঞ্চলটোৰ একাংশ কৃষকে উদ্যোগটোৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰে। মানে আমি এতিয়া গ্লাছ এই কিবা আগৰজনে কৈয়ে গেল, ইয়াত মানে আমি খেতি কৰাটো বাদেই, এতিয়া আমি মানুহ অহাৰে পৰ্যায় নাই। এতিয়া নাহোঁতে ছাইডগিলাখন জংঘল হৈছে, পোকা সাপ তাপ কিবা মানে মানুহ অহাৰ কাৰণে বিৰাট সমস্যা হৈ গৈছে। গ্লাছ ক'ৰ কি মাংসৰ হাড্ডি সেই পেকেটগিলাখনত বা ভিতৰত কি থাকে ইমান চাবাও নোৱাৰি, না পায়খানাই পেলাই তাকোতো ক'ব নোৱাৰি। জলাশয় আছিলে বহুত জলাশয় আছিল। সেই কোম্পানীত মাটি পেলাওঁতে তাৰমানে মাটিগিলা বাগৰি আহি পোত গেল, পোত যাই এতিয়া উশাহ হ'লে আমি এতিয়া ধানৰ খেতি ৰাস্তাটো এটা বিৰাট মানে বহুত বহল ৰাস্তা আছিল পানী যোৱা, কিন্তু এতিয়া যাই এই 5-6 ফুটমান আছে, সেইখিনি দি পানী যাব নোৱাৰে, সিও মাছ যায় যাবই কিবা পৰি থাকে। কমলপুৰৰ পৰা নয়ন ৰাজৰ ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।